চাই আছে পিআইএন ষ্টুডিঅ'ত মই ৰদিক এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ যিহেতু সৰ্বত্ৰ প্ৰচাৰ হৈ থকা সৰ্বত্ৰ চৰ্চাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ'ব পাৰে 2 ফেব্ৰুৱাৰীত অৰবিন্দ কেজৰিৱাল যিহেতু পঞ্চমবাৰলৈ ইডিয়ে সমন জাৰি কৰিছে ইডিয়ে পঞ্চমবাৰলৈ ইয়াৰ আগত 4 বাৰকৈ তেওঁ অজুহাত দেখুৱাইছিল বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই 4 বাৰকৈ তেওঁ প্ৰত্যাখ্যান কৰিছিল সমন আৰু ইডিৰ সমন প্ৰত্যাখ্যান কৰি পঞ্চমবাৰ 31 জানুৱাৰীত তেওঁ পুনৰবাৰ সমন জাৰি কৰা হৈছে আৰু 2 ফেব্ৰুৱাৰীত তেওঁক উপস্থিত হ'বলৈ হাজিৰ হ'বলৈ জেৰাৰ সন্মুখীন হ'বলৈ ইডিয়ে তেওঁক জাননী প্ৰেৰণ কৰিছে আৰু যদিহে এই জাননী তেওঁ প্ৰত্যাখ্যান কৰে এইবাৰ কিন্তু তেওঁ হাৰি হয়তো নাযাব পাৰে ৰক্ষা হয়তো নাপাব পাৰে 4 বাৰলৈ তেওঁ বিভিন্ন অজুহাত দেখুৱাই তেওঁ প্ৰত্যাখ্যান কৰিছিল আৰু পঞ্চমবাৰলৈ এইবাৰ তেওঁ নিষ্ঠাৰ নাপাব পাৰে হয়তো যিকোনো মুহূৰ্তত 2 ফেব্ৰুৱাৰী যিকোনো মুহূৰ্তত তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে আৰু মুখ্যমন্ত্ৰী পদ হয়তো হেৰুৱাব লগা হ'ব পাৰে যেহেতু কোন হ'ব পৰৱৰ্তী দিল্লীৰ মুখ্যমন্ত্ৰী সেইটো আমাৰ বিষয় চৰ্চা হৈ পৰিছে এতিয়া যেহেতু 2 ফেব্ৰুৱাৰী যদিহে অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হয় তেনেহ'লে মুখ্যমন্ত্ৰী পদৰ পৰাও তেওঁ মুখ্যমন্ত্ৰী পদো হয়তো হেৰুৱাব লগা হ'ব পাৰে ইয়াৰ আগত 4 বাৰকৈ তেওঁক 2 নৱেম্বৰ 31 ডিচেম্বৰ 3 জানুৱাৰী আৰু 17 জানুৱাৰীত দিছিল সমন কিন্তু এই 4 বাৰকৈ তেওঁ বিভিন্ন অজুহাত দেখুৱাই প্ৰত্যাখ্যান কৰিছিল তেওঁৰ এই সমন আৰু এই পঞ্চমবাৰ 31 জানুৱাৰী তেওঁক পুনৰবাৰ সেই জাৰি সমন কৰা হৈছে আৰু যদি 2 ফেব্ৰুৱাৰীত তেওঁক যিহেতু জেৰাৰ সন্মুখীনৰ বাবে ইডিয়ে তেওঁক জাৰি কৰিছে সমন জাৰি কৰিছে আৰু 2 ফেব্ৰুৱাৰীত তেওঁক নিৰ্দেশ হাজিৰ হ'বলৈ নিৰ্দেশ দিছে ইডিৰ ওচৰত তেওঁ ইডিৰ জেৰাৰ সন্মুখীন হ'ব লাগিব যদিহে জেৰাৰ সন্মুখীনত তেওঁ গ্ৰেপ্তাৰ হয় তেনেহ'লে তেওঁৰ হয়তো মুখ্যমন্ত্ৰী পদ হেৰুৱাব লগা হ'ব পাৰে ইয়াৰ লগে লগে আৰু এটা ডাঙৰ বিষয় হৈ পৰিছে যদিহে মুখ্যমন্ত্ৰী পদ দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ যদি হেৰুৱায় তেনেহ'লে দিল্লীৰ ভৱিষ্যত মুখ্যমন্ত্ৰী কোন হ'ব পাৰে এইটো এতিয়া ডাঙৰ সৰ্বত্ৰ এটা বিষয় হৈ পৰিছে যেহেতু পঞ্চমবাৰলৈ তেওঁক সমন জাৰি কৰিছে ইয়াৰ আগত 4 বাৰকৈ যেহেতু 2 নৱেম্বৰ 31 ডিচেম্বৰ 3 জানুৱাৰী আৰু 17 জানুৱাৰীত 4 বাৰকৈ সমন তেওঁক জাৰি কৰা হৈছিল কিন্তু 4 বাৰকৈ তেওঁ বিভিন্ন অজুহাত দেখুৱাই তেওঁ বেআইনী বুলি কৈ তেওঁ তাত হাজিৰ হোৱা নাছিল কিন্তু পঞ্চমবাৰলৈ ইডিয়ে তেওঁক পুনৰ সমন জাৰি কৰিছে আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁ হাজিৰ হ'বলৈ নিৰ্দেশ দিছে যদিহে এই নিয়ম এই উলংঘা কৰে তেনেহ'লে হয়তো তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে 2 ফেব্ৰুৱাৰীত 2 ফেব্ৰুৱাৰী এতিয়া এটা খুব উত্তেজনাপূৰ্ণ এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাবে 2 ফেব্ৰুৱাৰী কেজৰিৱালৰ ভাগ্যই নিৰ্ণয় কৰিব 2 ফেব্ৰুৱাৰীয়ে 2 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থাকিব নে তেওঁ ভঙা যাব সেয়া 2 ফেব্ৰুৱাৰীহে ক'ব 2 ফেব্ৰুৱাৰী অতিকৈ তেওঁৰ বাবে হয়তো 2 ফেব্ৰুৱাৰীৰ দিনটো হয়তো খুব কি হ'ব পাৰে ভাল হ'ব পাৰে নে বেয়া হ'ব পাৰে আমি অপেক্ষা কৰিবলৈ লাগিব 2 ফেব্ৰুৱাৰী যেহেতু 2 ফেব্ৰুৱাৰীত তেওঁক নিৰ্দেশ জাৰি কৰা হৈছে হাজিৰ হ'বলৈ নিৰ্দেশ দিছে 4 বাৰকৈ তেওঁক সমন দিছিল ইয়াৰ আগত 2 নৱেম্বৰ 31 ডিচেম্বৰ 3 জানুৱাৰী আৰু 17 জানুৱাৰীত 4 বাৰকৈ তেওঁক জামন জাৰি কৰা হৈছিল কিন্তু প্ৰত্যেকবাৰ এই 4 বাৰকৈ তেওঁ বিভিন্ন অজুহাত দেখুৱাই মিছা বুলি ভুৱা বুলি কৈ তেওঁ অমান্য কৰিছিল আৰু এইবাৰ পঞ্চমবাৰলৈ 31 জানুৱাৰীত পুনৰ তেওঁক জাৰি কৰা হৈছে সমন আৰু 2 ফেব্ৰুৱাৰীত তেওঁক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে যদিহে 2 ফেব্ৰুৱাৰীত এই জাৰি তেওঁ প্ৰত্যাখ্যান কৰে বা যদি হাজিৰ নহয় তেনেহ'লে তেওঁ যিকোনো মুহূৰ্ততে তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে